খাকিত দাগ আৰক্ষীৰ নামত বাংলাদেশীৰ জাননী আবু তাহেৰ আহমেদ বাংলাদেশী নেকি এইজন আবু তাহেৰ আহমেদ এজন আৰক্ষীৰ জোৱান 2008 চনৰ পৰা আৰক্ষীৰ চাকৰিত ব্যস্ত থকা আবু তাহেৰ আহমেদলৈ হঠাৎ আহিল বিদেশী ন্যায়াধীশৰ পৰা জাননী আবু তাহেৰ হেনো বাংলাদেশী বিগত 10 বছৰ পূৰ্বে এই আৰক্ষী জোৱানজন যেতিয়া চাকৰি পাইছিল তেতিয়া কি আৰক্ষী তেওঁৰ ভেৰিফিকেশ্যন কৰা নাছিলে এয়া কিন্তু বৃহৎ প্ৰশ্নৰ সৃষ্টি হৈছে কাৰণ এই ভেৰিফিকেশ্যন কৰাৰ ক্ষেত্ৰত বা এনে ধৰণৰ নোটিছ ইস্যু কৰাৰ ক্ষেত্ৰত চৰকাৰে বা চৰকাৰী কৰ্তৃপক্ষই কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু যথেষ্ট লক্ষণীয় ভাৰত বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ হালমৰা আৰক্ষী থানাত কৰ্মৰত আবু তাহেৰ আহমেদ সীমান্তত বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধৰ বাবে নিযুক্ত হোৱা আবু তাহেৰ আহমেদৰ খাকী পোছাকত এতিয়া বাংলাদেশীৰ চেকা ডিপোৰ্টত নাম নাই এইটো এফটিকটৰ পৰা আহিছে সন্দেহজনক মানে বাংলাদেশী বুলি এই নিউজৰ সংঘৰ্ষে মই 6 তাৰিখত যাই কিনে কাগজ পাতি জমা দি আহিছো 8 তাৰিখে কাগজ পাতি জমা দিছা কি কাগজ পাতি আছে মোৰ এনআৰসি আছে দুটাৰ তাৰপিছত পিআৰসি আছে 66 চনৰ আছে মোৰ ডেট অফ বাৰ্থ সাৰ্টিফিকেট আছে আৰু স্কুলৰ ডকুমেণ্ট সব দিয়া হৈছে 2000 চনতে আবু তাহেৰ আহমেদৰ বিৰুদ্ধে ৰুজু হৈছিল সন্দেহযুক্ত নাগৰিক ৰূপে গোচৰ কিন্তু প্ৰশ্ন হয় 2008 চনত আৰক্ষীৰ চাকৰি পোৱা আবু তাহেৰ আহমেদৰ পুলিচ ভেৰিফিকেশ্যনত ক্লিন চিট পালে কেনেকৈ চাকৰি যেতিয়া পাইছিলে তেতিয়া পুলিচ ভেৰিফিকেশ্যন হৈছিলে পুলিচ ভেৰিফিকেশ্যন পুলিচ তো ঘৰলৈকে গৈছিল তথ্য পাতি সব লৈছে আৰু 4বাৰ কৰি আমাৰ ভেৰিফিকেশ্যন হৈছে ইয়াত ডিষ্ট্ৰিক্টত এইখিনি মানে চাকৰি নিয়মীয়াকৰণ হোৱাৰ সময়তো ভেৰিফিকেশ্যন হৈছে সৰিয়হৰ দুলিতে এতিয়া ভূত অপেক্ষা এতিয়া 8 আগষ্টলৈকে কাৰণ 8 আগষ্টত বিদেশী ন্যায়ালয়ে আবু তাহেৰ আহমেদৰ সম্পৰ্কত প্ৰদান কৰিব ৰায় ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট টেটৰ ভুৱা মাৰ্কশ্বিট চাৰ্টিফিকেটৰে নিযুক্তি পোৱা 4গৰাকী শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে নিশা কামৰূপ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে হাজোৰ বাঙালপাৰাৰ আজিজুৰ ৰহমান মনোৱাৰ হুছেইন আৰু আন্দুপাৰাৰ মনোৱাৰ খান আৰু চাইবাৰ আলী শিক্ষককেইজনে ভুৱা নথিপত্ৰেৰে চিৰাং আৰু বাক্সা জিলাত নিযুক্তি লাভ কৰিছিল আমি পুনৰবাৰ জনাইছো যে কামৰূপ আৰক্ষী জালত পৰিছে 4জনকৈ ভুৱা শিক্ষক টেটৰ ভুৱা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰে তেওঁলোকে নিযুক্তি লাভ কৰিছিল আৰু ইতিমধ্যে 4গৰাকী ভুৱা শিক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিশা কামৰূপ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 4জনকৈ শিক্ষক তেওঁলোক হৈছে হাজোৰ বাঙালপাৰা আজিজুৰ ৰহমান মনোৱাৰ হুছেইন আন্ধুপাৰা মনোৱাৰ খান আৰু চাইবাৰ আলী আৰু এই শিক্ষককেইজনে ভুৱা নথিপত্ৰেৰে চিৰাং আৰু বাক্সা জিলাত নিযুক্তি লাভ কৰিছিল অৱশেষত এই তথ্য পোহৰলৈ আহিছে ইতিমধ্যে আৰক্ষীয়ে 4জনকে গ্ৰেপ্তাৰ কৰিছে আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি এই মুহূৰ্তত সংযুক্ত হৈছো আমাৰ সাংবাদিক দীপক দাসৰ সৈতে হয় দীপক দাস যি সময়ত আচলতে এই টেটৰ ভুৱা মাৰ্কশ্বিটৰ চাৰ্টিফিকেটে তেওঁলোকে নিযুক্তি লাভ কৰিছিল অৱশেষত এই তথ্য পোহৰলৈ আহিছে কিন্তু এই 4জন শিক্ষককে গ্ৰেপ্তাৰ কৰিছে নিশ্চিতভাৱে এইটো এটা বৃহৎ চক্ৰ হ'ব ইয়াৰ লগত আন বহুতো হয়তো জড়িত হ'ব পাৰে এই সন্দৰ্ভত আৰক্ষী কি তথ্য উল্লেখ কৰিছে হয় সংঘমিতা আপুনি কোৱাৰ দৰে নিশ্চয়কৈ ক'ব লাগিব যে ইয়াত এটা এক বৃহৎ চক্ৰ জড়িত হৈ আছে এই বৃহৎ চক্ৰটোৰ লগত জড়িত এগৰাকী শিক্ষক সোণিয়াদিৰ BAS মাদ্ৰাছা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক তেওঁ হৈছে ইছলামউদ্দিন জোনাব তেওঁ এই নামেৰে পৰিচিত আৰু তেওঁ এই চক্ৰটোৰ এই বৃহৎ চক্ৰটোৰ তেওঁৰ মাষ্টাৰ মাইণ্ড আছিল আৰু তেওঁ ইতিমধ্যে পলাতক বুলি আৰক্ষীয়ে আমাক জানিবলৈ দিছে জোৰদাৰ অভিযান চলাই আছে আৰু হয়তো আৰক্ষীয়ে তৎপৰতাৰে এই অভিযান চলালে বহুত তেনেকুৱা নিযুক্তি পোৱা টেট শিক্ষকক হয়তো আৰক্ষী জালত পৰিব সংঘমিত্ৰা হয় দীপক দাস আপোনাক ধন্যবাদ জনাইছো খাকিত দাগ আৰক্ষীৰ নামত বাংলাদেশীৰ জাননী আবু তাহেৰ আহমেদ বাংলাদেশী নেকি এইজন আবু তাহেৰ আহমেদ এজন আৰক্ষীৰ জোৱান 2008 চনৰ পৰা আৰক্ষীৰ চাকৰিত ব্যস্ত থকা আবু তাহেৰ আহমেদলৈ হঠাৎ আহিল বিদেশী ন্যায়াধীশৰ পৰা জাননী আবু তাহেৰ হেনো বাংলাদেশী বিগত 10 বছৰ পূৰ্বে এই আৰক্ষী জোৱানজন যেতিয়া চাকৰি পাইছিল তেতিয়া কি আৰক্ষী তেওঁৰ ভেৰিফিকেশ্যন কৰা নাছিলে এয়া কিন্তু বৃহৎ প্ৰশ্নৰ সৃষ্টি হৈছে কাৰণ এই ভেৰিফিকেশ্যন কৰাৰ ক্ষেত্ৰত বা এনে ধৰণৰ নোটিছ ইস্যু কৰাৰ ক্ষেত্ৰত
চৰকাৰে বা চৰকাৰী কৰ্তৃপক্ষই কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু যথেষ্ট লক্ষণীয়। ভাৰত বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ হালমৰা আৰক্ষী থানাত কৰ্মৰত আবু তাহেৰ আহমেদ সীমান্তত বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধৰ বাবে নিযুক্ত হোৱা আবু তাহেৰ আহমেদৰ খাকী পোছাকত এতিয়া বাংলাদেশীৰ চেকা। ডিপৰ্টত নাম নাই, এইটো এপ্টিকটৰ পৰা আহিছে সন্দেহজনক মানে বাংলাদেশী বুলি। এই নিউজটিৰ সংক্ৰান্তে মই অহা 6 তাৰিখত যাই কিনে কাগজ পাতি জমা দি আহিছো। 8 তাৰিখে কাগজ পাতি জমা দিছা, কি কাগজ পাতি আছে? মোৰ NRC আছে দুটাৰ, তাৰপিছত PRC আছে, 66 চনৰ আছে, মোৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট আছে আৰু স্কুলৰ ডকুমেণ্ট সব দিয়া হৈছে। 2000 চনতে আবু তাহেৰ আহমেদৰ বিৰুদ্ধে ৰুজু হৈছিল সন্দেহযুক্ত নাগৰিক ৰূপে গোচৰ। কিন্তু প্ৰশ্ন হয় 2008 চনত আৰক্ষীৰ চাকৰি পোৱা আবু তাহেৰ আহমেদৰ পুলিচ ভেৰিফিকেশ্যনত ক্লিন চিট পালে কেনেকৈ? চাকৰি যেতিয়া পাইছিলে তেতিয়া পুলিচ ভেৰিফিকেশ্যন হৈছিলে। পুলিচ ভেৰিফিকেশ্যন পুলিচটো ঘৰলৈকে গৈছিল, তথ্য পাতি চব লৈছিল আৰু 4বাৰ কৰি আমাৰ ভেৰিফিকেশ্যন হৈছে ইয়াত ডিষ্ট্ৰিক্টত। এইখিনি মানে চাকৰিৰ নিয়মীয়াকৰণ হোৱাৰ সময়তো ভেৰিফিকেশ্যন হৈছে। সৰিয়হৰ দুলিতে এতিয়া ভূত, অপেক্ষা এতিয়া 8 আগষ্টলৈ। কাৰণ 8 আগষ্টত বিদেশী ন্যায়ালয়ে আবু তাহেৰ আহমেদৰ সম্পৰ্কত প্ৰদান কৰিব ৰায়। ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। টেটৰ ভুৱা মাৰ্কশ্বিট চাৰ্টিফিকেটেৰে নিযুক্তি পোৱা 4গৰাকী শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে। নিশা কামৰূপ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে হাজোৰ বাঙালপাৰাৰ আজিজুৰ ৰহমান, মনোৱাৰ হুছেইন আৰু আন্দুপাৰাৰ মনোৱাৰ খান আৰু চাইবাৰ আলী। শিক্ষককেইজনে ভুৱা নথি পত্ৰেৰে চিৰাং আৰু বাক্সা জিলাত নিযুক্তি লাভ কৰিছিল। আমি পুনৰবাৰ জনাইছো যে কামৰূপ আৰক্ষী জালত পৰিছে 4জনকৈ ভুৱা শিক্ষক। টেটৰ ভুৱা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটেৰে তেওঁলোকে নিযুক্তি লাভ কৰিছিল আৰু ইতিমধ্যে 4গৰাকী ভুৱা শিক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নিশা কামৰূপ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 4জনকৈ শিক্ষক। তেওঁলোক হৈছে হাজোৰ বাঙালপাৰা আজিজুৰ ৰহমান, মনোৱাৰ হুছেইন, আন্ধুপাৰাৰ মনোৱাৰ খান আৰু চাইবাৰ আলী। আৰু এই শিক্ষককেইজনে ভুৱা নথি পত্ৰে চিৰাং আৰু বাক্সা জিলাত নিযুক্তি লাভ কৰিছিল। অৱশেষত এই তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে আৰক্ষীয়ে 4জনকে গ্ৰেপ্তাৰ কৰিছে। আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি এই মুহূৰ্তত সংযুক্ত হৈছো আমাৰ সাংবাদিক দীপক দাসৰ সৈতে। দীপক দাস, যি সময়ত আচলতে এই টেটৰ ভুৱা মাৰ্কশ্বিটৰ চাৰ্টিফিকেটে তেওঁলোকে নিযুক্তি লাভ কৰিছিল, অৱশেষত এই তথ্য পোহৰলৈ আহিছে। কিন্তু এই 4জন শিক্ষককে গ্ৰেপ্তাৰ কৰিছে। নিশ্চিতভাৱে এইটো এটা বৃহৎ চক্ৰ হ'ব, ইয়াৰ লগত আন বহুতো হয়তো জড়িত হ'ব পাৰে। এই সন্দৰ্ভত আৰক্ষীয়ে কি তথ্য উল্লেখ কৰিছে? হয় সংঘমিতা, আপুনি কোৱাৰ দৰে নিশ্চয়কৈ ক'ব লাগিব যে ইয়াত এটা এক বৃহৎ চক্ৰ জড়িত হৈ আছে। এই বৃহৎ চক্ৰটোৰ লগত জড়িত এগৰাকী শিক্ষক, সোণিয়াদিৰ BAS মাদ্ৰাছা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক। তেওঁ হৈছে ইছলামউদ্দিন জোনাব, তেওঁ এই নামেৰে পৰিচিত। আৰু তেওঁ এই চক্ৰটোৰ, এই বৃহৎ চক্ৰটোৰ তেওঁৰ মাষ্টাৰ মাইণ্ড আছিল। আৰু তেওঁ ইতিমধ্যে পলাতক বুলি আৰক্ষীয়ে আমাক জানিবলৈ দিছে। জোৰদাৰ অভিযান চলাই আছে আৰু হয়তো আৰক্ষীয়ে তৎপৰতাৰে এই অভিযান চলালে বহুত তেনেকুৱা নিযুক্তি পোৱা টেট শিক্ষকক হয়তো আৰক্ষীৰ জালত পৰিব। সংঘমিত্ৰা। হয়, দীপক দাস, আপোনাক ধন্যবাদ জনাইছো।